গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল এতিয়াও পানীৰ তলত আছে। কৃত্ৰিম বান এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। বিগত প্ৰায় ৪৮ ঘণ্টা সময় ধৰি ৰুক্মিণী গাঁৱত অপৰিৱৰ্তিত অৱস্থাত আছে পানী। কেমেৰা পাৰ্চন নৱ মুক্তিয়াৰে দেখুৱাব। এয়া একাঠু পৰ্যন্ত পানী এই মুহূৰ্তলৈকে আছে, যিহেতু বৰষুণ এতিয়াও কমা নাই। নিশাৰ ভাগত যি বৰষুণ আহিছিলে তাৰ পিছত চেগু চেৰুকাকৈ এতিয়াও বৰষুণ আহিয়ে আছে। গতিকে চিপচিপীয়া বৰষুণৰ মাজতে আমি আহি পুনৰবাৰ ৰুক্মিণী গাঁৱত উপস্থিত হৈছোঁ আৰু ৰুক্মিণী গাঁৱৰ অৱস্থা তথ্যবচ দেখিবলৈ পোৱা গৈছে। আৰু আমি কালিৰ ভাগত দেখিবলৈ পাইছিলোঁ ইয়াত প্ৰায় এককাল পৰ্যন্ত পানী, কিন্তু এই মুহূৰ্তত যিহেতু বৰষুণৰ পৰিমাণ কমি আছে, যদিও চিপচিপীয়া বৰষুণ আছে তথাপিও পানী কিছু পৰিমাণে নিষ্কাশিত হোৱা দেখিবলৈ পোৱা গৈছে। এককাল পৰ্যন্ত পানী আছিল, আজি একাঠু পৰ্যন্ত হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু যি ৰুক্মিণী গাঁও এজাক বৰষুণ হ'লে গুৱাহাটী মহানগৰীৰ ৰাজগড় হওক, অনিল নগৰ হওক, নবীন নগৰ হওক বা ৰুক্মিণী গাঁও হওক, এইকেইটা অঞ্চল আচলতে এজাক বৰষুণ দিলেই প্লাবিত হোৱা দেখিবলৈ পোৱা যায়। কালি দিনৰ ভাগত যি মুষলধাৰ বৰষুণ আহিছিল বা নিশাৰ ভাগত যি বৰষুণ আহিছিল তাৰ ফলত গুৱাহাটীৰ কেইবাটাও অঞ্চল আচলতে প্লাবিত হৈছিল, কিন্তু ৩-৪ ঘণ্টাৰ ভিতৰত পানী শুকাই গৈছিলে, নিষ্কাশন কৰিব পৰাৰ সক্ষম হৈছিল। কিন্তু এই মুহূৰ্তত ৰুক্মিণী গাঁৱত বিগত যি আমি বাৰিষা কালত দেখিবলৈ পাওঁ সেই দৃশ্য এইবাৰো আচলতে সুলভ হৈ পৰিছে ৰুক্মিণী গাঁৱত। এয়া পানী ভাঙি একাঠু পৰ্যন্ত পানীৰ মাজেৰে এগৰাকী লোক গন্তব্যস্থলীলৈ ওলাই আহিছে। যিহেতু আজি শুকুৰবাৰ আৰু ৰাতিপুৱাৰ ভাগত আচলতে শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি অফিচ কাছাৰীলৈকে ওলোৱা লোকসকল এই পথেৰে আচলতে পানী ভাঙি নিজৰ গন্তব্যস্থললৈকে ওলাই আহিবলগীয়া বাধ্য হৈছে। যিসমূহ এপাৰ্টমেণ্ট আছে, যিসমূহ বাসগৃহ আছে, সেই বাসগৃহসমূহৰো প্ৰায় ৩ ফুট পৰ্যন্ত পানী এতিয়াও দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ বৰষুণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ কেইবাটাও অঞ্চল প্লাবিত অৱস্থাতেই আছে। আমি যি স্থানত উপস্থিত আছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ অতি অভিজাত এক অঞ্চল ৰুক্মিণী গাঁও। এই ৰুক্মিণী গাঁৱৰে যি স্থানত আমি উপস্থিত আছোঁ, কেমেৰা পাৰ্চন নৱ মুক্তিয়াৰে দেখুৱাব। এই ৰঙা ৰঙৰ যিখন বেৰ দেখিবলৈ পোৱা গৈছে, বাউণ্ডেৰী ৱাল দেখিবলৈ পোৱা গৈছে, সেই ৱালৰ আচলতে যিটো চিন আমি দেখিবলৈ পাইছোঁ, পানীৰ যিটো দাগ, সেই দাগ আচলতে কালি দিনৰ ভাগত পানী যেতিয়া জমা হৈ আছিল, ইয়াত ৰাবাৰ বুট পৰ্যন্ত চলাবলগীয়া অৱস্থা হৈছিল। যিসমূহ লোক ভিতৰৰ পৰা মূল ৰাজপথলৈকে ওলাই আহিবলৈ তেওঁলোকে যেতিয়া চেষ্টা কৰিছিল পানীৰ মাজেৰে আহিবলৈ, বিপদসংকুলভাৱে আহিবলৈ অপাৰগ হৈছিল, তেতিয়া তেওঁলোকক ৰাবাৰ বুটেৰে অনা হৈছিল। আৰু এই দাগসমূহ আচলতে কালি পানীৰ দিনৰ ভাগত হোৱা পানীৰ ফলত হোৱা দাগ। আৰু ইয়াৰ পৰা কিছু পৰিমাণে প্ৰায় 3 ফুট তললৈকে পানী নামিছে যদিও পুনৰবাৰ যিহেতু মুষলধাৰ বৰষুণ আৰম্ভ হৈছে, পুনৰবাৰ এই পানীৰ উচ্চতা আকৌ বৃদ্ধি পাব বুলি ইতিমধ্যে আশংকা কৰা হৈছে। এগৰাকী লোকে পানী ভাঙি এতিয়াও অহা যোৱা কৰি থাকিবলগীয়া হৈছে। আমি পুনৰবাৰ দেখুৱাইছোঁ ৰাবাৰ বুট ইতিমধ্যে সাজু কৰি ৰখা হৈছে ৰুক্মিণী গাঁৱত। যি ঘাইপথ আছে, ঘাইপথৰ পৰাই আচলতে সংযুক্ত হৈ থকা এই ৰুক্মিণী গাঁৱত সোমোৱা বাইলেনৰ সন্মুখতে ৰাবাৰ বুট ইতিমধ্যে প্ৰশাসনে সাজু কৰি ৰাখিছে। ইয়াৰ লগতে উল্লেখ কৰিব লাগিব, যি গুৱাহাটী মহানগৰীৰ যিকেইটা অঞ্চলত প্ৰচুৰ পৰিমাণে বানপানী হয়, সেয়া লাগিলে খানাপাৰা হওক, সেয়া লাগিলে ৰুক্মিণী গাঁও হওক বা সেয়া লাগিলে গুৱাহাটী মহানগৰীৰ ভিতৰুৱা যিসমূহ অঞ্চল আছে, তাত পানী হোৱাৰ ফলত আচলতে ব্যতিব্যস্ত হৈ পৰিছে যিসকল লোক যাতায়াত কৰিবলগীয়া হয় পানী ভাঙি তেওঁলোক। আৰু কালি আমি দেখিবলৈ পাইছোঁ মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে উল্লেখ কৰিছিল যে 2 জুনৰ ভিতৰত মেঘালয় চৰকাৰৰ সৈতে অসম চৰকাৰৰ এক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা তেওঁ ব্যক্ত কৰিছিল। গতিকে নিশ্চয়কৈ মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীয়ে গুৱাহাটী মহানগৰীক প্লাবিত কৰাৰ কেইবাটাও উৎস ইতিমধ্যে ব্যক্ত কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইতিমধ্যে কোৱা হৈছে 2টাকৈ চেনেল সাজু কৰি ৰখা হৈছে, পানী যাতে মেঘালয়ৰ পাহাৰৰ পৰা নামি আহি গুৱাহাটী মহানগৰীত সোমোৱাৰ লগে লগে তাক পামহি, অৰ্থাৎ দীপৰ বিলৰ পিনে এটা পথেৰে নমাই নিয়াৰ বাবে আৰু আন এটা পথেৰে জুৰিপাৰ হৈ খানাপাৰাৰ পৰা জুৰিপাৰ হৈ শিলসাকুৰ পৰা আৰম্ভ কৰি বুন্দাজানলৈকে নি তাৰ পিছত তাক ব্ৰহ্মপুত্ৰত পেলোৱাৰ বাবে 2টাকৈ চেনেল ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণৰূপে তীব্ৰ গতিত চলি থকা বুলি ইতিমধ্যে উল্লেখ কৰিছে। গতিকে আমি পুনৰবাৰ কৈছোঁ যে অনাগত সময়ছোৱাত হয়তো এই পানীৰ কবলৰ পৰা বা কৃত্ৰিম বানৰ পৰা হয়তো মহানগৰবাসী মুক্ত হ'ব পাৰিব। কিন্তু এই মুহূৰ্তত কেমেৰা পাৰ্চন নৱ মুক্তিয়াৰে দেখুৱাব, এয়া একাঠু পৰ্যন্ত পানী এই মুহূৰ্তত আছে। যি অঞ্চল আছে জনাকীৰ্ণ অঞ্চল হিচাপে পৰিগণিত হৈ আহে ৰুক্মিণী গাঁও, এই পানীৰ ফলতে আচলতে জনশূন্য হৈ পৰিছে। ৰাজপথত যিসকল লোকে অত্যাৱশ্যকীয় যাত্ৰা নকৰিলে নহয়, তেওঁলোকে ওলাই আহিছে পানী ভাঙি ভাঙি। কিন্তু এই যি সমগ্ৰ পথছোৱা প্ৰায় 1.5 কিলোমিটাৰ জোৰা এই পথছোৱা ইতিমধ্যে যাতায়াতৰ বাবে বন্ধ ৰখা হৈছে। স্থানীয় লোকসকলেও আচলতে এই পথেৰে অহা যোৱা বন্ধ কৰি ৰাখিছে, বিপদসংকুলভাৱে পানীৰ তলেৰে অহা যোৱা কৰাত অসুবিধা হয় বাবে। আমি পুনৰ জনাই যাম, ক্ৰমান্বয়ে বৰষুণৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। গতিকে নিশ্চয়কৈ কালি যি 6 ফুট পৰ্যন্ত পানী উচ্চতা উঠিছিল, আজি নিশ্চয়কৈ তেনেকুৱা ধৰণৰে হ'ব যদিহে বৰষুণ নেৰানেপেৰাকৈ চলি থাকে।